2016 ইংৰাজী তাৰিখে কাকি দেওবালী অঞ্চলত এগৰাকী মহিলা স্বপ্না বৰা তেওঁৰ নিজৰ স্বামীক চুৰিৰে আঘাত কৰি পেলাই হত্যা কৰিছিলে আৰু সেই হত্যাকাণ্ড সন্দৰ্ভত ভুক্তভোগী ৰাতুল বৰা তেখেতৰ পিতৃয়ে কাকি থানাত এখন এজাহাৰ দাখিল কৰিছিলে আৰু সেই এজাহাৰৰ ভিত্তিত মহিলাগৰাকীক আৰক্ষীয়ে আটক কৰিছিলে। পৰৱৰ্তী অৱস্থাত অভিযোগনামা দাখিল কৰাৰ পাছত উক্ত গোচৰত হোজাই জিলা সত্ৰ ন্যায়াধীশ আদালতে 10 গৰাকী সাক্ষী চৰকাৰী পক্ষৰ সাক্ষী গ্ৰহণ কৰা হৈছিল আৰু সাক্ষীৰ অন্তত আজি উভয় পক্ষৰ শুনানিৰ পাছত ভাৰতীয় দণ্ডবিধি আইনত 302 IPCত মহিলা স্বপ্না বৰা অপৰাধী তেখেতক দোষী সাব্যস্ত কৰি পেলাই সশ্ৰম যাৱজ্জীৱ কাৰাদণ্ডৰে দণ্ডিত কৰিছে, লগতে 10,000 টকাও জৰিমনা বিহিছে। তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত কিছু পাৰিবাৰিক এটা সংঘাত এটা আছিলে, তাৰ পৰিণতিতে সেইদিনাখন পুৱা 7:30 বজাত মহিলাগৰাকীয়ে নিজৰ স্বামীক নিজৰ সন্তানৰ সন্মুখতে চুৰিৰে আঘাত কৰি পেলাই হত্যা কৰিছিলে। যাৱজ্জীৱন কাৰাদণ্ড আৰু 10,000 টকা জৰিমনা বিহিছে। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।